2026 বৰ্ষটোৱে ৰাশি অনুযায়ী প্ৰত্যেকটো ৰাশিৰ বাবে কেনেকুৱা ধৰণৰ এবাৰ মেছেজ লৈ আহিছে বা তেওঁলোকৰ বাবে কেনেকুৱা ধৰণৰ গাইডেন্স আহিছে, কিবা কৰিবলগীয়া আছে যদি স্পেচিফিকেলি বা কোনখিনি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব, এইখিনি অকণমান আপোনাৰ পৰা জানিব বিচাৰিম। হয়, 25ত যদি কিবা ভুল কৰিছে আপুনি 26ত ৰেডি থাকক। আপুনি সেইটোৰ মানে যিটো আমি পৰিণাম ভোগ কৰিব। আমাৰ যদি কৰ্ম ঠিক নহয় তেতিয়াহ'লে মন্দিৰত জপ কৰি থাকিলেও লাভ নহ'ব। যি কাম কৰিব বিচাৰিছে মে'ৰ পিছত সকলো কাম মনে মনে কৰিব। আপুনি হাতীৰ নিচিনা হ'ব লাগিব যে খোজকাঢ়িলেও গম নাপায়। আপোনাৰ কামটো পিছত মানুহে দেখক। আপুনি আগতেই যদি কৈ দিছে তেতিয়াহ'লে আপোনাৰ আপোনাৰ ব্লেছিংছ থাকক, সেই কামটো নহয়। নমস্কাৰ, মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ৰ বিশেষ এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকে সকলোৱে খুব মন দি চাব, কাৰণ এই ভিডিঅ'টোত আজি আপোনালোকক এই 2026 বৰ্ষৰ বিষয়ে কোৱা হ'ব। প্ৰত্যেকটো ৰাশি অনুসৰি আপোনালোকৰ যিখিনি ভাল লগা, বেয়া লগা বা আপোনালোকে কি কৰিব লাগিব এই গোটেই বছৰটোত প্ৰত্যেকটো ৰাশি ব্যক্তিসকলে, তেনেকৈ ধৰণে আপোনালোকক এটা গাইডেন্স দিয়া হ'ব। মই আগতেই কওঁ যে আমি ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ এটা গাইডেন্স হিচাপে, গতিকে আপোনালোকে ডিপ মিনিং ইয়াতে ইমান বিচাৰি নাযাব, কাৰণ কেলৈ তাৰ কাৰণে এটা বিশদ আলোচনাৰ প্ৰয়োজন হয়। তাৰ বাবে আজি আমাৰ মাজত যিজন অভিজ্ঞ ব্যক্তি আছে তেখেতৰ লগত আপোনালোকে পোনপটীয়াভাৱেও কণ্টেক্ট কৰিব পাৰে বছৰটোৰ বিষয়ে জানিবলৈ। এষ্ট্ৰলজিকেলি তেওঁৰ পৰা জানিব পাৰে, নিউমাৰলজিকেলি আপোনালোকে জানিব পাৰে। তেনেকুৱা ধৰণৰ বহু ধৰণৰ সুবিধা তেওঁৰ আছে, তেখেতৰ যিহেতু চেম্বাৰ গুৱাহাটীতে। গতিকে আপোনালোকে যদি বিশদভাৱে জানিব বিচাৰে তেনেধৰণে জানিব পাৰিব পাৰে। কিন্তু আমি কথা ষ্টুডিঅ'ৰ এই ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ যাতে আপোনালোকে অকণমান নিজৰ ৰাশিটোৰ বিষয়ে, নিজৰ বৰ্ষটোৰ বিষয়ে অকণমান আভাস পায় বা কোনখিনি আপোনালোকৰ কৰণীয়, কোনখিনি কামত আপোনালোকে আগবঢ়াই নিব। সেইকাৰণে প্ৰথমতে কওঁ যে আমাৰ প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰৰ ওচৰত কৃতজ্ঞ, যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক ইমান উৎসাহ জনাইছে, আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি অনুৰোধ জনালোঁ। গতিকে আহক আজি আমাৰ বিশেষ ব্যক্তিজন এষ্ট্ৰলজাৰ, নিউমাৰলজিষ্ট, তেখেতৰ ওচৰলৈ যাওঁ। কৰবী বা প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ মোক নিমন্ত্ৰণ কৰি অনাৰ কাৰণে। আৰু আগন্তুক 2026টো তোমাৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু ঐশ্বৰ্য আৰু নেম ফেম লৈ আহক, তাৰে কামনা কৰিছোঁ। বহুত ধন্যবাদ মোৰ ফালৰ পৰা বা। আৰু মোৰ এনেকুৱা লাগে যে আপোনাৰ মুখেৰে যিহেতু ওলাইছে ডেফিনেটলি এইখিনি মোৰ জীৱনতো হ'বই। গতিকে বহুত বেছি উৎসাহেৰে আচলতে এই এপিছ'ডটো কৰিছোঁ। আপুনি জানে মই কিমান দিনৰ পৰা আপোনাৰ লগত যোগাযোগ কৰি পেলাই আমি পাতিয়ে আছিলোঁ যে আমি এনেকৈ ধৰণে কৰিম। আৰু এতিয়া আপোনালোকক কওঁ দৰ্শকসকল যিসকলে চাই আছে যে কৰবী বাও আমাৰ লগত খুব সুন্দৰকৈ এই যাত্ৰাটোত ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈ পৰিছে। যেনেকৈ আলিয়া আছে আমাৰ লগত, তেনেকৈ কৰবী বাও আছে এষ্ট্ৰলজিকেল গাইডেন্সখিনি আমাক দিবৰ বাবে। আৰু মই ভাবোঁ এজন বিশেষভাৱে মানে বিজ্ঞ লোকৰ পৰা জনাটো বহুত বেছি প্ৰয়োজন হৈ পৰে যেতিয়াই এইবিলাক এষ্ট্ৰলজিকেল কথা আহে, নিউমাৰলজিকেল কথা আহে। আমি যাৰ ওপৰত সঁচাকৈ বিশ্বাস কৰোঁ, মোৰ কৰবাৰ প্ৰত্যেকটো যিখিনি তেখেতে অধ্যয়ন কৰি আছে তেখেতৰ ওপৰত মোৰ বহুত বেছি বিশ্বাস বাবেহে আচলতে মই কৰবীবাক এনেকৈ আপোনালোকৰ সন্মুখলৈ লৈ আহোঁ। গতিকে কৰবীবা আমাৰ ছাবস্ক্ৰাইবাৰসকল আপোনাক বহুত ভালকৈয়ে জানে, এতিয়া বহুতখিনি এপিছ'ড আমি কৰিছোঁ একেলগে। গতিকে তেখেতসকলে অপেক্ষা কৰি আছে যে 2026 বৰ্ষটোৱে ৰাশি অনুযায়ী প্ৰত্যেকটো ৰাশিৰ বাবে কেনেকুৱা ধৰণৰ এবাৰ মেছেজ লৈ আহিছে বা তেওঁলোকৰ বাবে কেনেকুৱা ধৰণৰ গাইডেন্স আহিছে, কিবা কৰিবলগীয়া আছে যদি স্পেচিফিকেলি বা কোনখিনি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব, এইখিনি অকণমান আপোনাৰ পৰা জানিব বিচাৰিম। হয়, 2026 বৰ্ষ, এই 2026ত এটাই মূল মন্ত্ৰ হ'ব যে আমি 2026ত মানে যিহেতু ৰজাৰ ৰুলাৰৰ বছৰ হয় ন, ৰজাৰ বছৰ, ৰজাৰ কামটো কি যে ৰজাই সদায় প্ৰজাক পালন কৰে। আৰু এনেকুৱা হয় যে ৰজাই মানুহক যিসকল দোষী হয় তেওঁলোকক শাস্তি দিয়ে আৰু মানে শান্তি প্ৰতিষ্ঠা কৰে আৰু প্ৰজাক পালন কৰে। গতিকে 2026ত আমি এটাই ৰুল মানে ফ'ল' কৰাটো উচিত যে আমাৰ দ্বাৰা যাতে কোনো প্ৰতাৰিত নহয়, আমাৰ দ্বাৰা যাতে কাৰো ক্ষতি নহয়, নিজৰ কৰ্ম অকণমান আগত ক'লোঁ যে শ্বৰ্টকাট নাই কোনো ধৰণৰ ছাকচেছ পাবলৈ। গতিকে নিজৰ কৰ্মখিনি সঠিককৈ কৰি আনক কষ্ট নোপোৱাকৈ নিজে ধৰক উন্নতি কৰিছোঁ, কিন্তু সেই উন্নতি পাবৰ কাৰণে যদি আমি কাৰোবাক কষ্ট দিছোঁ, কাৰোবাৰ ক্ষতি কৰিছোঁ, তেতিয়াহ'লে 2026 কিন্তু সেয়া মানুহক অশান্তি দিব বা মানে যিহেতু ৰজাৰ বছৰ, ৰজাই মানে শাস্তি দিব বুলিয়ে ক'ব পাৰি। গতিকে 2026টো ৰাশি হিচাপে 2025ত আমাৰ গ্ৰহৰ সাংঘাতিক ধৰণৰ পৰিৱৰ্তন কিছুমান হৈছিলে। যেতিয়া আমাৰ ৰাশি চক্ৰত 12টা ৰাশিত 9টা গ্ৰহৰ অৱস্থান ঘূৰি থাকে। গতিকে 2025ত শনি গ্ৰহৰ স্থান পৰিৱৰ্তন হৈছিলে মাৰ্চত, আৰু মে' মাহত আপোনাৰ ৰাহু আৰু কেতুৰ স্থান পৰিৱৰ্তন হৈছে। গতিকে শনিয়ে এটা ৰাশিত 2.5 বছৰ কাল থাকে। যিহেতু 2025ত সেই পৰিঘটনাটো হৈছে, গতিকে নেক্সট 2.5 বছৰলৈ শনি এটা স্থানত থাকিব। তাৰমানে আমি ক'ব পাৰোঁ যে শনি আটাইতকৈ বেছি এটা প্ৰভাৱশালী গ্ৰহ। গতিকে আৰু খুব কম সময় মানে
এটা ৰাশিত ন বহুত দেৰি থাকে গতিকে তেওঁৰ মুভমেণ্টটো বহুত ফাষ্ট নহয় গতিকে সাংঘাতিক ধৰণৰ একো চেঞ্জ এইটো বছৰত গ্ৰহৰ ফালৰ পৰা নাহে দ্বিতীয়তে ৰাহু আৰু কেতুৰ যিটো স্থান আছে সেয়া বৰ্তমান কেতু সিংহ ৰাশিত আছে সিংহ ৰাশি আকৌ ৰজাৰে ৰাশি যিটো কোৱা হয় আৰু ৰাহুৰ অৱস্থান আছে কুম্ভ ৰাশি তাৰ সপ্তমত গতিকে এই যিটো ৰাহু কেতুৰ অৱস্থান ইও বছৰটোৰ শেষলৈকেহে মানে ডিচেম্বৰৰ হয়তো 9-10 তাৰিখেহে তাৰ স্থান পৰিৱৰ্তন কৰিব কিয়নো ৰাহু আৰু কেতুৱে এটা ৰাশিত 1.5 বছৰ কাল থাকে আৰু ইয়াৰ পৰিৱৰ্তে বৃহস্পতি গ্ৰহ এবছৰৰ মূৰে মূৰে চেঞ্জ হয় গতিকে এইটো বছৰ 2026ত আমাৰ মে মানত বৃহস্পতি গ্ৰহৰ যিটো চেঞ্জ হ'ব পজিশ্যন চেঞ্জ হ'ব গতিকে আমি ক'ব পাৰোঁ পজিশ্যন মানে এতিয়া বৃহস্পতি ধৰক মিথুন ৰাশিত আছে বক্ৰী চালন বা তাৰটো বাদ দি পেলাই পিছত আহিব আমাৰ কৰ্কট ৰাশিলৈ গতিকে সেইকেইটা পৰিঘটনাৰ বাহিৰে গ্ৰহৰ সাংঘাতিক ইমান একো সাল সলনি নহয় গতিকে ক'ব পাৰি যে যিহেতু ৰজাৰ বছৰ এটা ষ্টেবল বছৰ বুলি ক'ব পাৰি কিন্তু ৰাশি অনুযায়ীও ক'ব গ'লে বা অন্যান্য দিশৰ পৰা ন এইটো বছৰত ধৰক সীমান্তত কাজিয়া পেচাল বা যিহেতু মানে কি ৰজা থাকিলেতো কাজিয়া পেচালো থাকিবই গতিকে সেই সীমান্তৰ কাজিয়া মাটি মানে সীমাক লৈ পেলাই কাজিয়া সেই ঠেলাঠেলি বা সীমান্তৰ কাজিয়া বা আমি যিখন 2025ত দেখি গ'লোঁ মানে যুদ্ধখন তেনেকুৱা ধৰণৰ হয়তো আমাৰ ভাৰতৰ বেলেগ সীমাটো অকমান হ'লেও টাচ কৰি যাবও পাৰে গতিকে ৰাশি হিচাপে কৈছোঁ আৰম্ভ আমি এতিয়া মেঘ ৰাশিৰ পৰা যদি আৰম্ভ মেঘ ৰাশিৰ পৰা এইটো বছৰ মেঘ ৰাশিৰ কাৰণে ভাল হ'ব যোৱা বছৰ বহুতে কৈছিলে যে মেঘ ৰাশিৰ 4.5 আৰম্ভ হৈ গ'ল গতিকে অবভিয়াছলি 4.5 চলি থাকিব কিন্তু মেঘ ৰাশিৰ কাৰণে এইটো বছৰ ভাল বুলি ক'ব পাৰি কিয়নো তেখেতসকলৰ কেৰিয়াৰত চেঞ্জেছ আহিব আৰু যিসকলে ধৰক চৰকাৰী চাকৰি কৰি আছে বা প্ৰমোশ্যনৰ কাৰণে বহুত বছৰ ধৰি চেষ্টা কৰিছে তেওঁলোকে প্ৰমোশ্যন পাব পাৰে নতুনকৈ যিসকলে চাকৰিৰ কাৰণে চেষ্টা কৰি আছে যিকোনো ধৰণৰ প্ৰাইভেটেই হওক বা চৰকাৰী চাকৰিয়ে হওক বিশেষকৈ চৰকাৰী চাকৰিত যিসকলে ট্ৰাই কৰি আছে তেওঁলোকৰ কাৰণে ভাল হ'ব আৰু ব্যৱসায়ীসকলৰো নতুন নতুন বিজনেছত তেওঁলোকে নতুনত্ব এটা আনিব পাৰিব আৰু খুব মানে তেওঁলোকে নিজৰ সাহসৰ দ্বাৰা আৰু ক্ৰিয়েটিভ ৱৰ্ল্ডত যিখিনি থাকে ন তেওঁলোকৰ কাৰণে এইটো বছৰ ভাল হ'ব ৰিলেশ্যনশ্বিপৰ ফালৰ পৰা মানে সম্পৰ্কবোৰ যদি আগত কাৰোবাৰ লগত বেয়া হৈ আছিল গতিকে সেই সম্পৰ্কবোৰ জোৰা লাগিব মনৰ মাজৰ তিক্ততাবোৰ নাইকিয়া হ'ব বিবাহৰ যিবোৰ বাধা আছিলে সেইবোৰ নাইকিয়া হ'ব আৰু সন্তানক লৈ পেলাই যিবিলাক আমাৰ থাকে ন যে বাচ্চাটোৱে পঢ়িছে নপঢ়িছে বা ইমান কষ্ট কৰিছে ফল পোৱা নাই বা সেই সন্তানক লৈ থকা ষ্ট্ৰেছসমূহ মেঘ ৰাশিৰ এইটো বছৰত দূৰ হ'ব ক'বলৈ গ'লে মেঘ ৰাশিৰ কাৰণে এইটো বছৰ ভাল আৰু আমি ধৰক প্ৰতিকাৰ যিহেতু মেঘ ৰাশিৰ কাৰণে যদিও ভাল শাৰীৰিক কষ্ট থাকিব পাৰে কাৰণ ৱৰ্কলোড বাঢ়িব প্ৰেছাৰ বাঢ়িব আৰু কেতিয়াবা এনেকুৱা হ'ব যে কামৰ প্ৰেছাৰৰ কাৰণে মানসিকভাৱে বহুত মানে প্ৰেছাৰ পৰিছে আৰু বিশেষকৈ কি হ'ব যিখিনি আমি তলতীয়া কৰ্মচাৰী এতিয়া ব্যৱসায় এটাই হওক অফিচ এটাই চলাব লাগিলে যিকোনো কৰ্মক্ষেত্ৰত আপোনাৰ তলতীয়া কৰ্মচাৰীৰ পৰা হয়তো আপুনি হেম্পাৰ হ'ব পাৰে মানে ক্ষতি হ'ব পাৰে ক্ষতি এনেকুৱা চাপ'জ খুব বাৰে বাৰে কামত ৰাখিছে পূৰা ট্ৰেইনিং দি পেলাই উলিয়ালে মানুহটোক এবিলিটি আনিলে বা সক্ষম কৰিলে তাৰপিছত তেওঁ চাকৰি এৰি দিলে তেনেকুৱা ধৰণৰ হৈ থাকিব আৰু সেইটো কাৰণে হয়তো এয়া যিহেতু শনিৰ প্ৰভাৱটো থাকিবই দ্বাদশত শনি আছে অতিপাত খৰচ হ'ব পাৰে ভৰিৰ বিষ হ'ব পাৰে পৰিয়ালৰ কাৰোবাৰ কাৰণে টকা পইচা খৰচ হ'ব পাৰে বেমাৰ আজাৰত বা ঘৰত মাংগলিক কিবা কাৰ্য চলিছে তেওঁৰ ওপৰতে ডিপেণ্ডেণ্ট হ'ব যে এখেতৰ পৰা আমি হেল্পটো পাম তেনেকুৱা ধৰণৰ পৰিয়ালৰ মানুহৰ কাৰণেও খৰচ হ'ব পাৰে গতিকে খৰচৰ যুগটো থাকিব সেইকাৰণে আমি ভাবিব পাৰোঁ যে মেঘ ৰাশিৰ কাৰণে মই সদায় ভাবোঁ খৰচৰ যুগ থাকক কিন্তু অহাটো থাকিব লাগে আমি সদায় এইটোৱে ডিছকাছ কৰোঁ ন ইনকাম কৰিছোঁ কিন্তু মোৰ টকা নৰয় গতিকে এনেকুৱা ধৰণৰ যদি কাৰোবাৰ অসুবিধা আছে যে পইচা ইনকাম হৈ আছে মেঘ ৰাশিৰ ক্ষেত্ৰত কৈছোঁ পইচা ৰোৱা নাই কাৰণ আপোনালোকৰ এইটো বছৰত পইচাৰ হয়তো খৰচটো বাঢ়িব পাৰে আহিব ইনকাম কিন্তু খৰচটো বাঢ়িব তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ঘৰৰ যিটো পশ্চিম ফাল আছে পশ্চিমৰ দিশত যিকোনো ৱালত আপুনি এনেকুৱা কিছুমান ট্ৰী থাকে ন শ্ব'পিচ হিচাপেও আপুনি ৰাখিব পাৰে কিছুমান বিটছৰ ট্ৰী থাকে যেনেকৈ আমি নাভিমুক্তাৰ 300 যিবোৰ বিটছ থাকে তেনেকুৱাও আপুনি লগাব পাৰে নাইবা তাৰ পিকচাৰো আপুনি লগাব পাৰে বা যিকোনো ধৰণৰ মানি ৰিলেটেড প্লাণ্ট কিছুমান থাকে ন পিকচাৰটো আজিকালি গুগলত পাই যায় সেয়াও আপুনি গল্ডেন কালাৰৰ ফ্ৰেম কৰি পেলাই আপুনি পশ্চিমত ৰাখিব পাৰে সেয়াই অকণমান ষ্টেবিলিটি আনিব খৰচত যে আহিছে আপুনি ৰাখিছে তেনেকুৱা ধৰণৰ বৃষ ৰাশিসকলৰ ক্ষেত্ৰত এইটো বছৰ বিশেষকৈ তেওঁলোকৰ ধৰক ধনস্থানত বৃহস্পতিৰ অৱস্থান হৈ আছে বৰ্তমান আৰু সেই ক্ষেত্ৰত তেখেতসকলৰ যিটো
মানে আৰ্থিক দিশ মে' মানলৈকেতো খুব ধুনীয়া থাকিব কিন্তু মে'ৰ পিছত তেওঁলোকৰ হ'ব যে তেওঁলোকে ভ্ৰমণত যদি কোনোবাই চেষ্টা কৰি আছে বিদেশত যাম বুলি ভাবিছে বা ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত বাহিৰত পঢ়াব তেওঁলোকে যিবোৰ চেষ্টা কৰি আছে সেইবোৰ সাফল্যমণ্ডিত হ'ব আৰু তেনে ক্ষেত্ৰত খৰচবোৰ হ'ব আৰু একাদশত শনি থাকিব গতিকে অলপ শ্ল' হ'ব পাৰে যে কাম কিছুমান শ্ল' হৈছে কিন্তু হ'ব বিশেষকৈ বিয়া ক্ষেত্ৰত হওক বা অন্যান্য দিশত যদি যিহেতু আমি বৃষ ৰাশি শুক্ৰৰ অধিপতি আৰু বছৰটো হ'ল ৰবিৰ গতিকে এটা সুস্থতা থাকিব মানে কথা বতৰাত হয়তো ৰাফ হ'ব পাৰে বৃষ ৰাশিৰ মানুহ বিশেষকৈ ৰিলেশ্যনশ্বিপত হয়তো ৱাইফৰ লগত হওক প্ৰেমিকাৰ লগত হওক অলপ ৰাফ হ'ব পাৰে বা বিশেষকৈ পুত্ৰ আৰু মানে ছোৱালী মানে বাপেক জীয়েকৰ মাজৰ সম্পৰ্ক পিতৃ আৰু পুত্ৰৰ মাজৰ সম্পৰ্ক এনেকুৱা সম্পৰ্কবোৰত অকণমান ৰাফনেছ এটা আহিব পাৰে বা ভাবিছে ন মৰম কৰে কিন্তু অভিমান ইটো সিটো ভালকৈ কথা পাতিব পৰা নাই তেনেকুৱা ধৰণৰ ব্লকেজেছবোৰ থাকিব পাৰে বৃষ ৰাশিৰ ক্ষেত্ৰত পেৰেণ্টছৰ মাজত আপোনাৰ পেৰেণ্টছ আৰু যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ মাজত গতিকে তেওঁলোকৰ ক্ষেত্ৰত প্ৰতিকাৰ হিচাপে এটাই ক'ব পাৰি যে পেৰেণ্টছে এইটো ট্ৰাই কৰা উচিত বিশেষকৈ মাতৃগৰাকীৰ কথাই ক'ম নিজৰ মানে কি আৰু দেউতাকৰ ফটো এখন মানি বেগত যদি লৈ ফুৰিব পাৰে তেওঁলোকৰ কাৰণে ভাল হ'ব বহুতৰ ৰিলেশ্যনশ্বিপবিলাক বেয়া থাকে তেনেকৈও আমি ভাল কৰিব পাৰোঁ আৰু যদি সন্তানৰ মানে যদি আমি অপজিটত চাওঁ সন্তানৰ ফটো যদি লগত লৈ ফুৰিব পাৰে পাৰ্চতে হওক সৰুকৈ হওক লৈ ফুৰিব পাৰিলে সেই ৰিলেশ্যনশ্বিপবোৰ ঠিক হ'ব একেবাৰে সৰু কৰিব পাৰে আৰু যেতিয়া আমি পাৰ্চটো খুলিম ছাপ'জ দেউতাৰ ফটোখনেই দেখিছোঁ মনটো ভাল লাগিব তেওঁ য'তে নাথাকক ভালে থাকক গতিকে তেনেকুৱা ধৰণৰ তাৰপিছত মিথুন ৰাশিসকলৰ ক্ষেত্ৰত এটা এনেকুৱা বছৰ যে তেওঁলোকৰ ক্ষেত্ৰত ব্যৱসায় হওক বা আৰ্থিক দিশটো কিছু ক্ষেত্ৰত মে'লৈকে অলপমান ধৰক ডিষ্টাৰ্বেঞ্চ থাকিব পাৰে আৰু মে'ৰ পিছত যিহেতু গোচৰ চেঞ্জ হ'ব গতিকে মে'ৰ পিছত তেওঁলোকৰ আৰ্থিক দিশটো মানে লাভান্বিত হ'ব উন্নত হ'ব আৰু টকা পইচাৰ ক্ষেত্ৰত নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব ৰিলেশ্যনশ্বিপবোৰ ভাল হ'ব মানুহৰ লগত আৰু বিশেষকৈ চাকৰি যিসকলে ট্ৰাই কৰি আছে তেওঁলোকৰ কাৰণে ভাল হ'ব বিদ্যাৰ্থীসকলৰ কাৰণে এইটো বছৰ ভাল হ'ব পঢ়া শুনাত কিন্তু যদি পাৰ্টনাৰশ্বিপ বিজনেছ কৰি আছে তেতিয়াহ'লে হয়তো নিজৰ ফালৰ পইচা আহিব কিন্তু পাৰ্টনাৰৰ লগত মানে ক'ৰবাত এটা খামখেয়ালি হ'ব বিশ্বাসভংগ হ'ব পাৰে আৰু ভাবিব পাৰে হয়তো পাৰ্টনাৰে একো কৰা নাই কিন্তু নিজে মনত ভাবি থাকিব যে মোৰ লগত চিট হৈছে নেকি তেনেকুৱা ধৰণৰ এটা মানে ভ্ৰম টাইপৰ হ'ব পাৰে শাৰীৰিক দিশতো অলপ অসুবিধা থাকিব আৰু কৰ্মত ছেটিছফেকশ্যনটো নাথাকিব যে কাম কৰিছোঁ ঠিকে আছে ইয়াতকৈ বেটাৰ কৰিব পাৰিলোঁ হয় মোৰ কাম বহুত কাম কৰিছে আপুনি তথাপিও সেই ছেটিছফেকশ্যনটো নাহিব পাৰে যে ইয়াতকৈ বেছি কাম কৰিব পাৰিলোঁ হয় কৰিব পৰা নাই গতিকে এনেকুৱা মানুহৰ কি হয় যাৰ ধৰক জেদ থাকে কামৰ ক্ষেত্ৰত উন্নতি হয় গতিকে 2026ত কৰ্মক লৈ যদি সঠিক কাম কৰে দেই অকণমান আগতে কৈছোঁ যে মানে সঠিক কাম কৰিব লাগিব আকৌ চিট নকৰাকৈ কাৰণ যেতিয়াই কৰ্মত শনি থাকে চিটিংটো একেবাৰে কৰিব নোৱাৰে আপুনি আৰু সেয়া লাগিলে শনিৰ বছৰে হওক সেয়া লাগিলে ৰবিৰ বছৰে হওক যিয়ে নহওক গতিকে তেনেকুৱা ক্ষেত্ৰত নেক্সট মানে এইটো বছৰ 2026ত কৰ্মক বিশ্বাস কৰি কাম কৰক আৰু মিথুন ৰাশিৰ কাৰণে কামে পইচা আনিব একদম এতিয়া আমি কৰ্কট ৰাশিৰ চাই ল'ম কৰ্কট ৰাশিসকলৰ ক্ষেত্ৰত এইটো বছৰ ধৰক মে' মানলৈকে তেওঁলোকৰ মানে গুৰুজন মানে তেওঁলোকৰ লগত হয়তো মতানৈক্য থাকিব পাৰে পৰিয়ালৰ ডাঙৰ মানুহৰ লগত মতানৈক্য থাকিব পাৰে পৰিয়ালৰ ধৰক পৰিয়াল বুলি নকওঁ গুৰু আমি ধৰক গুৰু স্থানত যোন ব্যক্তি থাকে টিচাৰ হওক বা যাৰ ধৰক আমি কথা শুনো তেওঁলোকৰ লগত অকণমান মনোমালিন্য থাকিব পাৰে এইটো ক্ষেত্ৰত কি হ'ব পাৰে ল'ৰা ছোৱালীৰ পঢ়া শুনা ল'ৰা ছোৱালীখিনিয়ে মাক দেউতাকৰ কথা নুশুনিব পাৰে বা হ'ব পাৰে এনেকুৱা যে আগতে খুব বেছি পঢ়িছিলে এতিয়া একদম পঢ়াত গুৰুত্ব নিদিয়া হৈছে তেনেকুৱা ধৰণৰ ইছ্যুজ বহুত আহিব পাৰে আৰু ভাগ্যস্থানত যিহেতু শনিৰ অৱস্থান আছে এনেকুৱা হ'ব যে সকলো বস্তু দিলেই হ'ব কেইদিনমানৰ কাৰণে কিন্তু মে'ৰ পিছত আকৌ সেই সমস্যাবোৰ নাইকিয়া হৈ যাব কাৰণ তেতিয়া হ'ব যে মে'ৰ পিছত বৃহস্পতিৰ অৱস্থান চেঞ্জ হ'ব যদি কিবা কাৰণত দিগভ্ৰান্ত হৈ আছিল বুদ্ধি অহা নাই ভুল ডিচিশ্যন লৈ আছিল তো বৃহস্পতিয়ে মে'ৰ পিছৰ পৰা সেইবোৰ কণ্ট্ৰল কৰাব আৰু লগ দিব সকলো ফালে ভাল হ'ব সিংহ ৰাশি কৈয়ে আছোঁ বছৰটোৱে সিংহ ৰাশিৰ হয় ৰবিৰ ৰাশি হয় গতিকে এইটো বছৰ তেখেতসকলৰ কাৰণে ভাল বুলিয়ে ক'ব পাৰি আৰু যদিও ভাল বুলি কৈছোঁ সিংহ ৰাশিৰ ক্ষেত্ৰত বৰ্তমান ৰাহুৰ অৱস্থান আছে সপ্তমত গতিকে হেল্থ ইছ্যুজ থাকিব পাৰে আৰু পাৰ্টনাৰশ্বিপ বিজনেছত যদি কৰি আছে তেতিয়াহ'লে অসুবিধা হ'ব পাৰে আৰু অষ্টমত শনিৰ অৱস্থান থাকিব হেল্থ ইছ্যুজ থাকিব পইচাৰ খৰচ বহুত হ'ব পাৰে টকা পইচাৰ খৰচ মে'ৰ পিছত বাঢ়িব পাৰে কিন্তু সৎ পথতহে হ'ব এনেকুৱা নহয় যে এনেই খৰচ কৰিছে তাৰ পৰা ৰিটাৰ্ণ অহা নাই চ' এইটো ক্ষেত্ৰত সিংহ ৰাশিৰ মানুহসকলে ব্যক্তিসকলে বহুত ক্ষেত্ৰত তেওঁলোকে এইটো বছৰ ইনভেষ্টমেণ্টৰ কাৰণে ভাবিব পাৰে
ইনভেষ্টমেণ্ট যদি সঠিক দিশত কৰে তেতিয়াহ'লে সঠিক ৰিটাৰ্ণ পাব তেওঁলোকে গতিকে এই বছৰটো সিংহ ৰাশিৰ কাৰণে ইনভেষ্টমেণ্টৰ বছৰ বুলি ভাবিব পাৰে বহুতে ধৰক মই এইটো কোৱা নাই যে ট্ৰেডিং কৰক বা কিবা কৰক বা যিবোৰ আমাৰ জেনুইন ইনভেষ্ট কৰিব পৰা ঠাই আছে বহুতে আপোনাৰ ৰিয়েল এষ্টেট লয় বা তেনেকুৱা ধৰণৰ গল্ডত গল্ডত ইনভেষ্ট কৰে কাৰণ 2026ত গল্ডৰ দাম আৰু বাঢ়িব গতিকে যিহেতু ৰজাইটো গল্ডেই ভাল পায় গতিকে গল্ডৰ চাহিদাও বাঢ়িব মানুহে দাম বেছি হৈছে বুলি এইটো নহয় যে মানুহে কিনিবই আৰু 2026ত গল্ডৰ দাম বাঢ়িব গতিকে গল্ডত ইনভেষ্ট কৰিব পাৰে সিংহ ৰাশি মানুহসকলে ভাল হ'ব তেওঁলোকৰ কাৰণে খুব ভাল লাগিছে বা এতিয়া আমি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰতো ভাল বুলিয়ে ক'ব পাৰি কাৰণ তেওঁলোকে এইটো বছৰত যোৱা বছৰো ষ্ট্ৰাগল কৰিছে এইটো বছৰো ষ্ট্ৰাগল কৰিব আৰু জিকিব কাৰণ কন্যাৰ অধিপতি বুধ বছৰটো সূৰ্য নম্বৰ 1 আৰু নম্বৰ 5 আৰু বুধ গ্ৰহই এনেকুৱা এটা গ্ৰহ যি সূৰ্যৰ ওচৰত থাকিও ভস্মীভূত নহয় তাৰ মানে কন্যা ৰাশিৰ ভিতৰত হওক বা মিথুন ৰাশিৰ ক্ষেত্ৰতে কৈছোঁ এই ৰাশিৰ ব্যক্তিসকলে সেই তাপটো ল'ব পৰা কেপাচিটি থাকে ঠিক আছে লাইফত যি ধৰণৰ প্ৰব্লেম আহক অকণমান পেনিক হ'ব বাট সেই গোটেইখিনি এবজৰ্ভ কৰিব পৰা কেপাচিটি থাকে আৰু লেট গ' কৰিব পাৰে গতিকে আগত যি বছৰ 2025ত যিমান টিকটকটা আছিল কি আছিল সেইবোৰ চব আঁতৰাই কন্যা ৰাশি মানুহে এইটো বছৰত আগবাঢ়ি যাব যেনেকৈ ওলাই যাব মানে আৰামছে ওলাই যাব নতুন নতুন ব্যৱসায় সম্প্ৰসাৰণৰ যুগ আহিব পাৰে নতুন মানুহ লগ পাব পাৰে ৰিলেশ্যনশ্বিপবোৰ হ'ব পাৰে 2025ত বহু মানুহৰ ব্ৰেকআপ হৈছে বিশেষকৈ লাভ লাইফত কৈছোঁ বহু কন্যা ৰাশিৰ ক্ষেত্ৰত ব্ৰেকআপ হ'ব পাৰে বাট 2026 নতুন মানুহ আনি দিব খুব সুন্দৰ আৰু আচলতে নতুনক আদৰি লোৱাটোৱে আমাৰ কাম নহয় জানো প্ৰত্যেকৰে সেইটোৱে হয় এতিয়া আমি তুলা ৰাশি চাম তুলা ৰাশিসকলৰ ক্ষেত্ৰত যিহেতু তুলা ৰাশিৰ আমি নম্বৰ 6 বুলি কওঁ ন শুক্ৰৰ অধিপতি ৰবিৰ লগত একেবাৰে এণ্টি হয় গতিকে তেওঁলোকৰ লাইফত এইটো বছৰত ইমান ইজিলি একো নাযায় কষ্ট কৰিব লাগিব আৰু মেইন হ'ল ডিচিপ্লিন যিসকলে ডিচিপ্লিন মেইনটেইন কৰি চলে অকল এইটো নহয় যে ৰাতিপুৱা শুই উঠি পেলাই বিচনাখন পাৰিছোঁ মই ডিচিপ্লিন পাৰ্চন সেইটো নহয় প্ৰত্যেকটো ষ্টেপতে ডিচিপ্লিন ৰাখিব লাগিব নিজৰ শৰীৰটোক লৈ হওক নিজৰ খোৱা বোৱাত হওক নিজৰ আচাৰ ব্যৱহাৰত নিজৰ ঘৰখন পৰিপাতি কৰাত আৰু বিশেষকৈ সময়ৰ মূল্য দিব লাগিব যদি আপোনাক কোনোবা ঠাইত মাতিছে 1 বজাত যদি আপুনি 1:30 বজাত গৈ ওলাইছে তেতিয়াহ'লে সেয়া কাম আপোনাৰ নহ'ব তুলা ৰাশিৰ ক্ষেত্ৰত আপুনি 10 মিনিট আগত গৈ ওলাব লাগিব ৰজাই আপোনাক কিন্তু নকৰিব কাৰণ এনেও এটা থাকে যে এণ্টি প্লেনেট হয় গতিকে তুলা ৰাশি মানুহবিলাকে এইটো বছৰত ডিচিপ্লিন খুব মেইনটেইন কৰিব লাগিব ডিচিপ্লিন মেইনটেইন কৰক ব্যৱসায়ত উন্নতি হ'ব ৰিলেশ্যনশ্বিপত উন্নতি হ'ব কিন্তু হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া থাকিব পাৰে আৰু সেয়া মানে অহংকাৰ কৰিলে দিগদাৰ হ'ব যাৰ যিমানেই নাথাকক আৰু বহুত মানুহৰ থাকে নথকাৰ অহংকাৰো থাকে যে মোৰ নাই বহুত মানুহ মই দেখিছোঁ মোৰ নাই মই কিয় যাম সেইখন ঘৰত তাহাঁতৰতো বহুত আছে এই ধৰণৰ এস্কেপ মেকানিজম এটাও চলে কিন্তু নাই মই নাযাওঁ মই এনেকুৱাই মোকনো কোনে লগ দিব মানে নিজৰ ভিতৰতে যেতিয়া সেই ধৰণৰ নেগেটিভিটি এইটো কাৰণে কৈছোঁ যদি নেযাওঁ নাখাওঁ বা এনেকুৱা ধৰণৰ কি হ'ব সেই মানুহখিনিক লৈ হিংসা কৰিছে আপুনি গম নোপোৱাকৈ আপোনাৰ ব্ৰেইনে আপোনাক পৰিচালিত কৰিছে যে আপুনি সেই ধনী মানুহখিনি বা সুখী মানুহখিনিক আপুনি হিংসা কৰিছে তেতিয়া আপোনাৰ লাইফত ক্ষতি হ'ব পাৰে গতিকে সাৱধানে মানে যদিও কিবা মনত আছে এটলিষ্ট শ্ব' অফ কৰিব প্ৰয়োজনে নেদেখুৱাব অলপ সাৱধানে চলিব লাগিব বৃশ্চিক ৰাশিসকলৰ ক্ষেত্ৰত এইটো বছৰ ধৰক যিহেতু বৃশ্চিক ৰাশিৰ অধিপতি মংগল দুটা মংগল থাকে এটা মেঘ মংগল আৰু এটা বৃশ্চিকৰ মংগলটো আকৌ নিচস্থ মংগল পাৱাৰলেছ যেনেকে মেঘ ৰাশিৰ মংগলটো খুব পাৱাৰফুল থাকে বহুত এক্টিভ বৃশ্চিকৰ ইমান এক্টিভ নাথাকে গতিকে বৃশ্চিকৰ ক্ষেত্ৰতো তেওঁলোকে সেই এক্টিভনেছটো আনিব লাগিব এলাহ এৰিব লাগিব তেওঁলোকৰ নতুন হয়তো সুযোগ বহুত আহিব ইণ্টাৰভিউ দিয়াসকলেও ছাকচেছ পাব পাৰে কিন্তু এই এলাহটোৰ কাৰণে কি হ'ব 10 মিনিট পিছত উঠি যাওঁ সেই 10 মিনিটতে তেওঁৰ আৰু 10 দিনলৈ লেট হৈ যাব গতিকে বৃশ্চিক ৰাশিৰ লোকসকলে এইটো বছৰ এলাহ পৰিহাৰ কৰি যিকোনো কাম কৰিলে ভাল হ'ব আৰু এই ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকে যদি প্ৰপাৰ্টি ল'ম বুলি ভাবি আছে বা অন্যান্য দিশত কিবা কাম কৰিম বুলি ভাবি আছে তেওঁলোকে এইটো বছৰ তেওঁলোকে ভাবিব পাৰে আগৰ অবষ্টেকলছবোৰ বাদ দি পেলাই এইখিনি সময়ত কৰিব পাৰে চৰকাৰী চাকৰি যিসকলে বিচাৰি আছে তেওঁলোকৰ কাৰণে এইটো বছৰ অলপমান প্ৰডাক্টিভ হ'ব কৰিব পাৰিব কিন্তু হ'ব পাৰে যে কৰ্মক্ষেত্ৰত তেওঁ কেতিয়াবা ধৰক অলপ দূৰলৈ যাবলগীয়া হৈছে কাম কৰিবৰ কাৰণে দূৰলৈ যাবলগীয়া হৈছে কেতিয়াবা হয় মই বহুত মানুহ দেখিছোঁ যে চৰকাৰী চাকৰি পাইছিলোঁ কিন্তু মোক স্থানটো বেলেগত দিলে মই নকৰিলোঁ তেনেকুৱা ধৰণৰ চিটুৱেশ্যন বহুত আহিব পাৰে চৰকাৰী চাকৰি বুলি কোৱা নাই অকল এতিয়া ধৰক কোনোবা ব্যৱসায় যুঁজি আছে তেওঁ পৰা নাই তেওঁ হয়তো জন্মস্থানৰ পৰা বাহিৰত য'ত তেওঁ ঘৰ আছে তাৰ পৰা অকণমান দূৰত গৈ পেলাই কৰিব লগা হ'ব পাৰে তেনেকুৱা অপৰচুনিটিজে আহিব গতিকে সেইখিনি যদি তেওঁ আঁকোৱালি ল'ব পাৰে তেতিয়াহ'লে তেওঁৰ কাৰণে ভাল হ'ব আৰু দ্বিতীয়তে লাভ লাইফত প্ৰব্লেম থাকিব
বৃশ্চিকৰ লাভ লাইফত প্ৰব্লেম থাকিব, সন্তানক লৈ পজিটিভনেছ থাকিব, মোৰ সন্তানে এইটো কৰিছে, মোৰ সন্তানে এইটো কৰিছে, মোৰ সন্তানে পৰা নাই, মানে আমি নিজৰ সন্তানক কাৰো লগত তুলনা কৰাটো বেয়া হ'ব এইটো বছৰ। মোৰ সন্তান মোৰ তাৰ কেপাচিটি তাৰ নিজৰ, সি যিমানখিনি মই তাক দিব পাৰোঁ, নিজে যিমানখিনি পঢ়িব পাৰিছে, গতিকে সেই সন্তানক যদি কাৰোবাৰ লগত তুলনা কৰিছে তেতিয়াহ'লে সন্তান আৰু পিতৃ মাতৃৰ মাজত ডিফাৰেঞ্চ আহিব, মানে তনাও জোৰা এটা চলিব। সেইটো আচলতে চব ৰাশিৰ ক্ষেত্ৰতে মই এইটো বছৰ বৃশ্চিকৰ ক্ষেত্ৰত বেছিকৈ হ'ব। হয়তো এনেকুৱা হ'ব পাৰে যে বছৰৰ প্ৰভাৱৰ কাৰণে সন্তানটোৱে ভাল ৰিজাল্ট কৰিব পাৰে নাই, কিন্তু সেই ৰাশিগতই হওক গ্ৰহৰ প্ৰভাৱৰ ফলত আমিয়ে উল্টা পুল্টা ডিচিশ্যন লৈছোঁ, গতিকে সম্পৰ্কবোৰ বেয়া হ'ব পাৰে আৰু ৰিলেশ্যনশ্বিপ ব্ৰেকআপ হ'ব পাৰে। সেইটো এটা ধনু ৰাশিৰ ক্ষেত্ৰত এইটো বছৰ আপুনি ক'ব পাৰে যে মে'লৈকে ব্যৱসায় বাণিজ্য সকলোতে ভালেই থাকিব, কিন্তু মে'ৰ পিছত হেল্থ ইছ্যুজ আহিব পাৰে, হঠাৎ উগ্ৰতা এটা আহিব, হঠাৎ ধৰক ভালে চলি আছিলে কিন্তু কিবা হ'ল মতিভ্ৰম হোৱাৰ নিচিনা হ'ল, ভুল ডিচিশ্যন লৈ পালোঁ, অলপ অহংকাৰী হৈ গ'লোঁ, অকণমান ধৰক হেল্থত প্ৰব্লেম আহি গ'ল, অকণমান আমি গুৰু গোসাঁই নামানা হৈ গ'লোঁ, গতিকে ক'ৰবাত নহয় ক'ৰবাত বন্ধুৰ লগত বিচ্ছেদ হ'ব, বন্ধুৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে, সেয়া দুখ পাব পাৰে। কিন্তু এজ এ হোল যদি চাব যাওঁ কৰ্মক লৈ পেলাই ছেটিছফেকশ্যন থাকিব, তেওঁ কৰ্মক মানে ধৰক কিছুমান স্পিৰিচুৱেল ৱৰ্ল্ডৰ লগত জড়িত কৰ্মত যিখিনি আছে তেওঁলোকৰ উন্নতি হ'ব, যিসকলে লিখা মেলা কৰে, যিসকলে ধৰক ক্ৰিয়েটিভ ৱৰ্ল্ডৰ লগত জড়িত, মানে ক্ৰিয়েটিভ মানে দুটা থাকে ন, এটা ধৰক আমি শুক্ৰ ৰিলেটেড ক্ৰিয়েটিভ থাকে, বৃহস্পতি লিখা মেলা কৰা, কণ্টেণ্ট ৰাইটিং হওক, যিখিনি লিখে বা স্ক্ৰিপ্ট লিখিছে, নাটক লিখিছে, চিনেমা লিখিছে, এইসকল মানুহৰ কাৰণে এইটো বছৰ ভাল হ'ব বুলি ক'ব পাৰি। সাহিত্য ক্ষেত্ৰত ভাল কৰিব পাৰিব যিসকলে তেওঁলোকৰ লগত আছে, শিক্ষা ক্ষেত্ৰত ভাল কৰিব পাৰিব, শিক্ষা ৰিলেটেড বিজনেছবোৰ ভাল হ'ব। কিন্তু মে'লৈ আপোনাৰ ওচৰত অপৰচুনিটিজ আছে যে আপুনি ব্যৱসায় যদি কৰিছে তাৰ ওপৰত ডিচিশ্যন লৈ লওক, মে'ৰ পিছত হয়তো আপোনাৰ ডিচিশ্যন কিছুমান ভুল হ'ব পাৰে, আৰু মানে ধৰক নিজৰ কৰ্মস্থানৰ পৰা খুব বেছি ধৰক কিছুমান এনেকুৱা জব পাব পাৰে য'ত বহুত বেছি মুভমেণ্ট হৈছে, টুৰ যাব লগা হৈছে, ঘূৰি ফুৰিব লগা হৈছে, তেনেকুৱা হ'ব পাৰে, আৰু অকণমান ঘৰৰ পৰা দূৰত থকাটো দেখাইছে, হয়তো কামৰ কাৰণেও হ'ব পাৰে, বন্ধুৰ পৰা অলপ কম বন্ধু হ'লে ভাল এইটো বছৰত, আৰু যিমান পাৰে ধৰক ডাঙৰৰ সন্মান কৰি চলিব পাৰিলে ভাল। যদি প্ৰতিকাৰ হিচাপে কওঁ ধনুৰাশিৰ ব্যক্তিয়ে এইটো বছৰত বৃদ্ধাশ্ৰমত এবাৰ হ'লেও যোৱাটো ভাল, কাৰোবাক বা বৃদ্ধাশ্ৰম নগ'লেও কোনোবা দুখীয়া মানুহক যদি আপুনি মেডিচিনতে হেল্প কৰিলে, আপুনি চিকিৎসাৰ ক্ষেত্ৰতে হেল্প কৰিলে, কাৰোবাক অন্ন দিলে, কাৰোবাক বস্ত্ৰ দিলে, গুৰুত মানে আপুনি সেয়া কৰিব লাগিব। মই এইটো নকওঁ যে মন্দিৰত গৈ পেলাই আপুনি জব কৰি থাকক, কাৰণ আমাৰ যদি কৰ্ম ঠিক নহয় তেতিয়াহ'লে মন্দিৰত জব কৰি থাকিলেও লাভ নহ'ব, গতিকে গুৰুটো বেলেঞ্চ কৰিব লাগিব, সেইখিনি কৰিলে নিশ্চয় শুভ ফল পাব। তাৰপিছত মকৰ ৰাশিসকলৰ ক্ষেত্ৰত জেদি হ'ব বহুত, এইটো বছৰত জেদ ভাৱটো বহুত আহিব, আৰু চিবলিংছৰ মাজতে ইছ্যুজ থাকিব পাৰে, খুব স্পষ্টকৈ কথা ক'ব, স্পষ্টবাদী হ'ব, মানে যদি নাখাওঁ তোমাক মই বেয়া পাইছোঁ এনেকুৱা ভিতৰত এটা মুখত এটা পেটত এটা সেইবিলাক নাই, একদম স্পষ্টকৈ কথা ক'ব, আৰু বেছিকৈ ধৰক নিজৰ ভিতৰতে ধৰক নিজৰ যদি চিবলিংছ আছে তেওঁলোকৰ মাজতো ইছ্যুজ থাকিব পাৰে, আৰু ধৰক আমি অকল চিবলিংছ বুলিয়ে নকওঁ, কাজিন বা যাক আমি ভাই ভনী বা তেনেকুৱা সম্পৰ্কত বিচাৰ কৰোঁ তেওঁলোকৰ মাজতো ইছ্যুজ থাকিব পাৰে, কিন্তু বিবাহ যাৰ ধৰক বিয়া চিয়াৰ কাৰণে ভাবি আছে, ৰিলেশ্যনশ্বিপত আছে, এতিয়া আমি বিয়াৰ ক্ষেত্ৰত আগবাঢ়ি সেইবোৰ সম্পৰ্ক খুব সুন্দৰকৈ মে'ৰ পিছত বিয়াৰ দিশলৈ আগবাঢ়িব। ব্যৱসায় যদি কৰি আছে মে'ৰ পিছত ব্যৱসায় কৰিব পাৰে, মে'ৰ পিছত নতুনকৈ পাৰ্টনাৰশ্বিপ বিজনেছো কৰিব পাৰিব, গতিকে এজ এ হোল ধৰক মকৰ ৰাশিৰ কাৰণে অলপ স্পষ্টবাদী হ'ব পাৰে, মানে যিটো আমি কওঁ ন আজিৰ দিনত ইমান ভাল নহয়, কিন্তু খং ৰাগো থাকিব, খঙৰ লগত কেতিয়াবা হ'ব পাৰে যে একদম পৰিয়ালৰ নিকট মানুহৰ লগত ৰিলেশ্যন বেয়া হৈছে, গতিকে সেইটো ধৰণৰো হ'ব পাৰে, সেইকাৰণে বেলেঞ্চ কৰিব লাগিব, হয়তো মে'লৈকে থাকিব পাৰে, মে'ৰ পিছত আপোনাৰ নিজেও বহুতখিনি বেলেঞ্চত হৈ যাব, আৰু পঢ়া শুনাৰ দিশতো মকৰ ৰাশি ল'ৰা ছোৱালীবিলাক মে'ৰ পিছত ছাকচেছটো বেছি আহিব, গতিকে কাৰোবাৰ যদি দেখিছে যে সৰু ল'ৰা ছোৱালী ডাঙৰ ল'ৰা ছোৱালী যিয়ে হওক পঢ়া শুনাত অলপ চঞ্চল হৈ আছে, চ' মে'লৈকে ৱেইট কৰক, হয়তো নেক্সট ছেশ্যনটোত তেওঁলোকে ভাল ৰিজাল্ট কৰিব 2026ত। আৰু আমাৰ দুটা ৰাশি আছে শেষৰ ফালে, গতিকে তেওঁলোকে বহুত ৱেইট কৰি আছে। কুম্ভ ৰাশি হয়, এতিয়া চাওক যিহেতু আমি সকলোৱে দেখি আছোঁ যে পডকাষ্টবোৰতো দেখিছোঁ যে নাম্বাৰ 1ৰ ৰাশিৰ কাৰণে আমাৰ কুম্ভৰ বেয়া হ'ব, মকৰৰ বেয়া হ'ব, আমি একচুৱেলি নাম্বাৰ হিচাপত ৰাশি চক্ৰটো এটা বেলেগ হয়, গতিকে ৰাশি চক্ৰত আমাৰ যিবোৰ ৰাশিৰ পৰিৱৰ্তন হয়, এতিয়া যিহেতু কুম্ভ ৰাশিৰ সপ্তমত ৰবিৰ অৱস্থান, আৰু এইটো বছৰ ৰবিৰে, গতিকে সেই যিটো মই ক'লোঁ যে পিতা পুত্ৰৰ মাজত কাজিয়া থাকিব পাৰে, বিশেষকৈ পৈতৃক সম্পত্তি, কুম্ভ ৰাশিৰ লোকৰ যদি পৈতৃক সম্পত্তিক লৈ কাজিয়া চলি আছে তেতিয়াহ'লে এইটো বছৰ বেছি জটিলতাত সোমাব,
আৰু পিতৃব্য লোকৰ পৰা, পিতৃব্য লোক মানে হয়তো আমাৰ ধৰক পিতৃৰ ফালৰ যিখিনি ৰিলেশ্যন থাকে তেওঁলোকৰ লগত যদি কিবা ভাল সম্পৰ্ক আছে এইটো বছৰত হয়তো বেয়া হ'ব পাৰে। আৰু জ্বৰ খুব বেছি হ'ব পাৰে, বেমাৰৰ দিশত কৈছোঁ জ্বৰ বেছি হ'ব পাৰে, সংক্ৰমণৰ ৰিলেটেড বেমাৰ আজাৰ হ'ব পাৰে, কিয়নো কেতুৰ অৱস্থান ডিচেম্বৰলৈকে থাকিবই, গতিকে পেটৰ সংক্ৰমণ, ষ্টমাক ইনফেকশ্যন এনেকুৱা ধৰণৰ বেমাৰ আজাৰবোৰে সঘনাই দিগদাৰ কৰি থাকিব। আৰু দ্বিতীয়ত থাকিলে ধনস্থানত শনি আছে, গতিকে মানে ৰাশিতে ৰাহু বহি আছে, গতিকে খুব বেছি ডিচিশ্যনবোৰ ভুল হ'ব। হঠাৎ খং উঠিব, হঠাৎ নিজে কিছুমান এনেকুৱা কাম কৰি দিব যাৰ ফলত পিছত আজি হয়তো মানে তেওঁ ভুগিব লগা নাই, 2026 হয়তো নহ'ব পাৰে, কিন্তু নেক্সট 2027 আহিব, 27 শেষৰ ফালৰ পৰা ভুগিব লাগিব। গতিকে আমি আমাৰ জীৱনটোত আমি যে কওঁ এষ্ট্ৰলজাৰক দেখাব লাগিছে দিন বেয়া হৈছে, দিন বেয়া কেতিয়া হয়? যেতিয়া আমি ডিচিশ্যন কিছুমান ভুল কৰোঁ। সেয়া হয়তো আজিৰ যিটো দিন বেয়া হৈছে না, সেয়া আজিৰ নহয়, আজিৰ পৰা ধৰক 4 বছৰ আগত কৰাও ভুল হ'ব পাৰে, ভুল ডিচিশ্যন 2 বছৰ আগত কৰাও হ'ব পাৰে, 10 বছৰ আগত কৰা ভুল হ'ব পাৰে। সেইখিনি সময়ততো আমি গম নাপাওঁ কি হৈ থাকে। গতিকে যিমান পাৰোঁ নিজে ধৰক কুম্ভ ৰাশিৰ মানুহ ব্যক্তিসকলে অকণমান শান্ত হৈ চলাটো ভাল। ইনষ্টেণ্ট ডিচিশ্যন ল'ব নালাগে, কোনোবাই কৈছে বুলিয়ে মানি ল'ব নালাগে, একদম তললৈকে যাওক যে সঁচাকৈ হয় জানো এইটো কথা। গতিকে এইটো বছৰ আপোনাক মটিভ্ৰম কৰাৰ নিচিনা হ'ব। গতিকে ট্ৰাই কৰিব, যিহেতু 2025 যেনেকুৱা গৈছে, কুম্ভ ৰাশিৰ কাৰণে এনেকুৱা নহয় যে 26 সাংঘাতিক চেঞ্জ আনি দিব। গতিকে 25ত যদি কিবা ভুল কৰিছে আপুনি 26ত ৰেডি থাকক আপুনি সেইটোৰ মানে যিটো আমি পৰিণাম ভোগ কৰিবলৈ। গতিকে কুম্ভ ৰাশিসকলে যিমান পাৰে নিজকে কুল কৰি চলক, ঠাণ্ডাকৈ চলক, ইনষ্টেণ্ট ৰিয়েক্ট নকৰিব, আৰু পাৰিলে নালাগে আৰু ভুল কৰিব নালাগে, চেণ্টিং কৰিবলৈ খুব ওম যিটো স্বৰ আছে, যিটোৱে আমাৰ চাক্ৰা হিলিং গোটেই 7টা একেলগে কৰে, কাৰণ বহুতে ধৰক চাক্ৰা হিলিঙৰ সেই 7টা গোটেই নোৱাৰিবও পাৰে। গতিকে ওম যিটো স্বৰ আছে, এটা উশাহত নাভিৰ পৰা ওপৰলৈ যিটো এটা উশাহত আমি টানো, সেয়া আপুনি ৰেগুলাৰ এবং বেছি নোৱাৰিলেও 7 বাৰকৈ কৰক, বহুত বেছি কামত দিব তেওঁলোকৰ কাৰণে। এতিয়া ৰাশি চক্ৰ একেবাৰে মীন ৰাশিসকলৰ ক্ষেত্ৰত এইটো বছৰ ভাল বুলি ক'ব পাৰি। ভাল এনে ঘৰুৱাত ভাল হ'ব, সন্তানৰ ক্ষেত্ৰত ভাল হ'ব, লাভ লাইফ আহিব, নতুন প্ৰেম হ'ব পাৰে কাৰোবাৰ। যদি কাৰোবাৰ ব্ৰেকআপ হৈছে হয়তো তেওঁ মুভ কৰিব পাৰে তেওঁৰ জীৱনলৈকে। পঢ়া শুনাত ভাল হ'ব, দূৰত যদি পঢ়িম বুলি ভাবি আছে সেইবোৰ ভাল হ'ব। আৰু বিশেষকৈ ল'ৰা ছোৱালী কিছুমানে সন্তানৰ কাৰণে চেষ্টা কৰি আছে সন্তান প্ৰাপ্তি যুগ হ'ব এইটো বছৰ, বিবাহৰ যুগ থাকিব, সন্তান প্ৰাপ্তি যুগ হ'ব। বিশেষকৈ মইতো কওঁ এইটো বছৰ মীন ৰাশিৰ কাৰণে যথেষ্টখিনিয়ে ভাল আহিব, কিন্তু লগতে গুপ্ত শত্ৰুৰো এটা সম্ভাৱনীয়তা থাকিব তেওঁলোকৰ ক্ষেত্ৰত। গতিকে মীন ৰাশিসকলৰ ক্ষেত্ৰত হেল্থ ইছ্যুজ ইমান নাথাকে, সকলোফালে ছাকচেছ দেখিব আপুনি। মে'ৰ পিছত উন্নতি হ'ব, কিন্তু সেই মে'ৰ পিছত যে উন্নতিটো হ'ব সেইটোৱে আপোনাক লগত শত্ৰু আনি দিব। গতিকে যি কাম কৰিব বিচাৰিছে মে'ৰ পিছত সকলো কাম মনে মনে কৰিব। আপুনি হাতীৰ নিচিনা হ'ব লাগিব যে খোজকাঢ়িলেও গম নাপায়। আপোনাৰ কামটো পিছত মানুহে দেখক, আপুনি আগতেই যদি কৈ দিছে তেতিয়াহ'লে আপোনাৰ আপোনাৰ ব্লেছিংছ থাকক, সেই কামটো নহ'ব। গতিকে মীন ৰাশিৰ কাৰণে গুপ্ত শত্ৰুৰ যুগ আছে, গতিকে সেই ক্ষেত্ৰত বৃহস্পতি যদিও ছাপৰ্ট দিব, নিজৰ সেই কৈ দিলে কাম নহ'ব। গতিকে আমি যিমান পাৰোঁ মীন ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত খৰচৰ যুগটো থাকিবই, কামবোৰ শ্ল' হ'ব পাৰে, কিন্তু কাম হ'ব, কামো হ'ব, সন্মানো পাব, নতুন চাকৰিও পাব, ব্যৱসায়ো আহিব, প্ৰেমত ভাল আছে, সন্তানৰ ক্ষেত্ৰত ভাল, পঢ়া শুনাত ভাল, কিন্তু গুপ্ত শত্ৰু, আৰু যিহেতু গুপ্ত শত্ৰু স্থানটোক আমি ৰিপু বুলিও কওঁ, ৰিপু মানে বেমাৰ, গতিকে হঠাৎ কিবা বেমাৰ আহিব পাৰে। যিমান পাৰে মীন ৰাশি ব্যক্তিসকলে বছৰত 2টাকৈ হেল্থ চেকআপ কৰাটো দৰকাৰ এইটো বছৰ। সেইখিনিয়ে আৰু একেবাৰে প্ৰতিকাৰ, আৰু এইখিনি আপোনালোকে কৰি যাওক। ইমান সুন্দৰকৈ প্ৰত্যেকটো ৰাশিৰ বিষয়ে গাইডেঞ্চখিনি দিলে, আপোনালোকে পালে। তাৰ উপৰিও যদি আপোনালোকে নিজৰ একদম বিশদভাৱে আলোচনা কিবা কৰিব বিচাৰে তেতিয়াহ'লে কৰিবাৰ নাম্বাৰটো আপুনি যদি শ্বেয়াৰ কৰি দিয়ে আপোনাৰ এপইণ্টমেণ্টৰ। মোৰ 2টা নাম্বাৰ আছে এপইণ্টমেণ্ট ল'বলৈ, 9864445235, 9864445235। গতিকে আমি যদি দেখোঁ যে অভাৰঅল মীন ৰাশি যথেষ্ট এই বছৰটোত ভাল, নহয়নে বা? গতিকে একচুৱেলি চাওক, আমি যিমানখিনি এতিয়া ক'লোঁ আমি এজ এ হোল কৈছোঁ, আমি গ্ৰহৰ গোচৰৰ ওপৰত ডিপেণ্ড কৰি, চন্দ্ৰমাৰ ওপৰত ডিপেণ্ড কৰি, কাৰণ এইখিনিৰ মাজতে মংগল গ্ৰহ বহুতবাৰ ৰাশি সলাব, শুক্ৰই বহুতবাৰ ৰাশি সলাব। গতিকে প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত যে এইখিনিয়ে ফলিয়াব সেয়া নহয়। প্ৰত্যেকজন মানুহৰ নিজৰ নিজৰ এখন হৰস্কোপ থাকে, তেওঁৰ ডেট অফ বাৰ্থ, টাইম অফ বাৰ্থ লৈ পেলাই এখন আমি যিখন হৰস্কোপ বনাওঁ
তেওঁলোকৰ সেয়াৰ ওপৰত ডিপেণ্ড কৰিহে এই গোচৰটো গোটেই মিলিব। বস্তুখিনি আহে। গতিকে কোনোবাই যদি ভাবিছে যে মেঘ ৰাশিৰ মানে মোৰটো বিৰাট ভাল হ'ব, হুম, হুম, হুম। কিন্তু তেওঁ সেই ভালখিনিৰ মাজত হুম। তেওঁ যদি সঠিক ভালটো কোনফালে হ'ব জানিবলৈ তেওঁ নিজৰ হৰস্কোপখন এবাৰ নতুন কাম কৰাৰ আগত বা নতুন ৰিলেশ্যন যিয়ে হওক নতুন আৰম্ভ কৰাৰ আগত এবাৰ চেক কৰি লোৱাটো উচিত। হয়। কিয়নো কি হয়, উম, এতিয়া চাওক মই সাধাৰণকৈ ক'বলৈ ন, যজা দুজন ল'ৰা ছোৱালীৰো উম, কপাল দুখন বেলেগ হয়, বেলেগ হয়। একে ৰাশি হয়, একে নক্ষত্ৰ পায়, একে সময়ত জন্ম হয়, হুম, গতিকে তথাপিও দুটা বেলেগ বেলেগ হুম, মানে কপাল এখন লৈ আহে। উম। গতিকে তেনে ক্ষেত্ৰত এই মেঘ ৰাশিটোৱেতো কিমান লাখ লাখ মানুহে মানে মানুহ লাখ আছে। নহয় হয়, আৰু হয়, কিমান হয়। মানুহৰ মাজত হয়, থাকিব। হয়, হয়, কোটি গতিকে কোটি মানুহৰ, সকলোৰেতো ভাগ্যখন একে নহয়। সেইকাৰণে এই যে মেঘৰ পৰা মীন, এয়া হ'ল এটা সামূহিক কথা, হয়। আপোনাৰ গাইডেন্স আলোচনা, এটা আৰু। সামূহিক গাইডেন্স এটা, উম। আৰু ইয়াৰ ওপৰত ডিপেণ্ড কৰি আমি চলিব পাৰোঁ। বহুত কিন্তু কথা ইয়াতকৈ আছে। বেটাৰ যদি আমি বিচাৰোঁ তেতিয়াহ'লে পাৰ্চনেল হৰস্কোপ টেষ্ট কৰি চোৱাটো লাগিব। দৰকাৰ। এতিয়া আপোনাৰ যেনেকুৱা আপোনাৰ ওচৰত ব্যক্তিসকল আহে বহুত বিশদভাৱে জানিবলৈ, আৰু আপোনাৰতো এনেকুৱা হয় যে আপোনাৰ সময় দিবলৈ দিগদাৰী হৈ যায়, এপইণ্টমেণ্টটো আপোনাৰ থাকেই কণ্টিনিউৱাছলি। গতিকে তেখেতসকলে যেতিয়া আহে কি নিয়ম ফ'ল' কৰাটো আপুনি বিচাৰে যে মানে কেনেকৈ বেলেগ ধৰণে একো নাই, আপোনাৰ মোৰ ওচৰত এনেকুৱা নহয় যে হৰস্কোপ আনিবই লাগিব। মোৰ ওচৰত ডেট অফ বাৰ্থ আৰু টাইম অফ বাৰ্থটো সঠিককৈ আনিব লাগে। আৰু মই চাওক, মই আধা ঘণ্টা বহোঁ এজন মানুহৰ লগত। মানে মই ৰাতিপুৱা 12টাত, দুপৰীয়া 12টাত বহোঁ, 12টাৰ পৰা 12:30লৈ এটা শ্লট দিওঁ এজন মানুহৰ কাৰণে। যদি সেই মানুহজনে মোক কয় যে আমি 4খন চাম, 5খন চাম, তে মই সেইটো হিচাপতহে বুক কৰিম। মই সেই সময়খিনিত যে তেওঁ 5খন মান আনিব কুস্তি, গতিকে মই এঘণ্টা দি দিম, সেইটো নকৰোঁ। মই সেই 5ৰ কাৰণে আধা ঘণ্টাকৈ সেই শ্লটটো পূৰা বুক কৰি সেই মানুহজনৰ নামতে শ্লটটো কৰোঁ। গতিকে সেইটো কৰাৰ ফলত প্ৰথম যিখিনি মানুহে মোৰ ওচৰত আহে জানে যে কৰবিয়ে টাইম দিয়ে। দ্বিতীয় কথা হ'ল কেতিয়াবা মোৰ লছো হৈ যায়, কাৰণ কিছুমান মানুহে 5টা 6টা শ্লট বুক কৰি দিয়ে, ময়ো বহি দিওঁ, তাৰপিছত কি হয় মানুহে ইনফৰ্ম নকৰাকৈ নাহা হয়। তাৰ ফলত বহু যিখিনি ৱেইটিঙত থাকে বা কাৰোবাক বেলেগক দিব পাৰোঁ। গতিকে মোৰ ওচৰত যিখিনি আহিব বিচাৰে, মোৰ এটাই ৰিকুৱেষ্ট, তাৰমানে যদি আহিম বুলি ভাবে চিৰিয়াছ হৈ আহক। কেতিয়াবা এটা সময়, আৰু মই সময়ক লৈ বহুত পাংচুৱেল। আজিলৈকে কিজানি মোৰ লগত কাম কৰি মানে যিমানবাৰ আমি কৰিছোঁ, মই সদায় সময়তকৈ আগত আহিব চেষ্টা কৰোঁ। গতিকে মোৰ জীৱনত এটাই মন্ত্ৰ, আটাইতকৈ ডাঙৰ পাৱাৰফুল বস্তুটো হ'ল সময়। সময়ক যদি মই সন্মান কৰিছোঁ, সময়ে মোক সন্মান কৰিব। আজি মোৰ দেহত শক্তি আছে, কাম কৰিব পৰা কেপাচিটি আছোঁ, গতিকে সময়ক মই মূল্য দিব লাগিব। যদি মই পিছত সেইখিনি বস্তু মোলৈ ঘূৰি আহিব যেতিয়া মোক প্ৰয়োজন হ'ব। মোৰ সেইটোৱে বিশ্বাস, আৰু মই বিচাৰোঁ সকলোৱে সেইটো বস্তু ফ'ল' কৰাটো উচিত। এজ এ হ'ল মই কথা এটা সুধিবলৈ বিচাৰিছোঁ, আপোনাৰ ওচৰত কোন ক্ষেত্ৰত ব্যক্তিসকল আহিব পাৰে যিসকলে চাওঁ বুলি ভাবে? যাৰ যি প্ৰব্লেম আছে সকলো আহিব পাৰে, প্ৰব্লেমখিনি লৈ আহক। মানে মই মাজতে কিবা এটা শ্ব'ত গৈছিলোঁ নেকি, মোক মাতিছিল কামাখ্যা মন্দিৰত, মোক গৰ্ভগৃহ দৰ্শন কৰিব আছিলে। তো মই ফোন কৰিলোঁ, কৈছে আপুনি 7টাত আহি যাওক। 6:30 মাতিছে, মই গৈ পাইছোঁ 6টা বজাত। মোক পাণ্ডাজনে, পুৰোহিতজনে মোক কৈছে আপোনাকে দেখিছোঁ, মই ভাবিছোঁ আপোনাক 6:30 মাতিছোঁ, আপুনিতো 7টা 7:30 বজাবই, আপোনাকে দেখিছোঁ যে আপুনি আধা ঘণ্টা আগত আহিছে। মোৰ কথা হ'ল তেওঁ কিমান টাইম দিয়ে, আৰু আজিকালি কামাখ্যা দৰ্শন ইমান ইজি হৈ থকা নাই, বহুত লাইন পাতিব লাগে। তেওঁ মোৰ কাৰণে ইমান কষ্ট কৰি টিকেট এটা এৰেঞ্জ কৰিব বা মোক দৰ্শনটো কৰাব, মই আধা ঘণ্টা আগতে যাওঁ। গতিকে সেইদিনাখন মানে মোক তেওঁ মানে হাঁহি উঠা যদিও মোক কৈছে, অসমৰ তেওঁলোকৰ কনচেপ্টটো দেই, যদি তেওঁলোকে কাৰোবাক 7টাত মাতে তেওঁলোকে 8টাতো গৈ পায়, ৰেকৰ্ড তেনেকুৱাও আছে। কিন্তু মোৰ ক্ষেত্ৰতে দেখিছোঁ যে মই আধা ঘণ্টা আগত, ইভেন মোৰ লগৰ ছোৱালীৰ লগত ৰাতিপুৱাই বাচ্ছাকো উঠাইছোঁ, 4টা বজাত উঠাই নিছোঁ। সেই বস্তুটো যে পাংচুৱেল, এইটো বছৰ আমি ডিচিপ্লিন মেইনটেইন কৰা খুব দৰকাৰ। এইটো বছৰ প্ৰত্যেকটো মানুহ সময়ক গুৰুত্ব দিবই লাগিব। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰক আমি জোৰকৈ হ'লেও যদি সময়, সদায় নোৱাৰিলেও এনেকুৱা স্পেচিয়েল অকেজনত নাই যাবই লাগিব, উঠিবই লাগিব। আগততো আমাক মা দেউতাই কি কৰিছিল, আমাৰ পাৰ্মিশ্যন সুধিছিল জানো? উঠিব লাগিব মানে উঠিব লাগিব, খাব লাগিব মানে খাবই লাগিব। এতিয়াহে আমাৰ ওপৰত গাৰ্জেন হৈছে ল'ৰা ছোৱালীবোৰ। গতিকে সেই যদি আমি নিয়ম বা সময়ক গুৰুত্ব দিওঁ, 2026 আমাক চাব। বহুত ভাল লাগিলে বা, আৰু মই ভাবোঁ প্ৰত্যেকৰ বাবে 2026 বৰ্ষটো বহুত ভালকৈ যাওক, বহুত ধৰণৰ গাইডেঞ্চ আপোনালোকে আৰু পাব। এষ্ট্ৰলজিকেলি মই বাক বহুত বেছি বিশ্বাস কৰোঁ, অন্তৰৰ পৰা যেতিয়াৰ পৰা কানেক্ট হৈছোঁ বাৰ লগত, তেতিয়াৰ পৰা তেখেতৰ লগতে কৰি আছোঁ, আৰু মই ভাবোঁ আপোনালোকৰ গাইডেঞ্চখিনি খুব সুন্দৰকৈ লৈছে। আপোনালোকে আগুৱাই যাওক নিজৰ জীৱনবোৰত, ভয় নাখাব, আমি আছোঁ, আলিয়া আছে, মই আছোঁ, কৰৈবা আছে, আমি সকলোৱে আপোনালোকক সহায় কৰিবৰ কাৰণে আছোঁ। ভয় খাবলগীয়া একো নাই। কেতিয়াবা আমাৰ অলপ মানুহ মানে এনেকুৱা ধৰণৰ হৈ যায়, কোনোবাই কিবা এটা ক'লে, ক'ৰবাত কিবা এটা পডকাষ্ট চালে, ক'ৰবাত কিবা এটা ৰিল চালে হঠাতে ভয় খায়, সেইবোৰ একো কৰিব নালাগে। প্ৰত্যেকটো ৰাশি ভাল, প্ৰত্যেকটো সময় ভাল, সেয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। কৰৈবাই কোৱাৰ নিচিনাকৈ এটা বস্তুৱে মেটাৰ কৰে, সেইটো হৈছে ডিচিপ্লিন।
ডিচিপ্লিন আৰু ডিচিপ্লিনে আমাক সদায় আগুৱাই লৈ যাব কৰিব বহুত বেছি ভাল লাগিলে বহুত ধন্যবাদ জনাইছোঁ আপোনাক ইমান সুন্দৰকৈ ইমানখিনি সময় দিলে আমাৰ মাজত আহি পেলাই কথা ষ্টুডিঅ' দৰ্শকসকল লগতে মই আপোনাৰ ওচৰত বহুত বহুত কৃতজ্ঞ গতিকে পুনৰ এটা খুব সুন্দৰ এপিছ'ড লৈ মই আহিম বাৰ লগত গতিকে আপোনালোকে আমাৰ এইটো ভিডিঅ' চাব কেনেকুৱা পালে জনাব তলত কমেণ্ট কৰিবলৈ নেপাহৰিব কৰিবাৰ নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সতো মই দি দিম যিসকলে কণ্টেক্ট কৰিব বিচাৰে আপোনালোকে কণ্টেক্ট কৰিব কণ্টেক্ট কৰি আপোনালোকৰ যিমান যি কথা আছে বাৰ লগত পাতি আহিব গতিকে বা আজি এপিছ'ডৰ বিদায় লওঁ নহয় জানো হয় আপোনালোকৰ মই নতুন বৰ্ষটো বহুত বহুত শুভেচ্ছা ধন্যবাদ মোকতো ব্লেছিংছৰ বহুত দৰকাৰ গতিকে এয়াই আছিল আজিৰ আমাৰ খুব ভাল লগা এটা এপিছ'ড মই ভাবোঁ আপোনালোকৰ বহুত ভাল লাগিছে গতিকে আজিলৈ আহোঁ ধন্যবাদ